গোৱালপাৰাৰ আগিয়াৰ টুকুৰাত এনআইএ আৰক্ষীৰ যুটীয়া অভিযানত নিশা গ্ৰেপ্তাৰ হৈছে জৈশ-ই মহম্মদৰ সদস্য সালাউদ্দিন আয়ুব নামৰ সদস্যজন গ্ৰেপ্তাৰ হৈছে। টুকুৰা বজাৰৰ এখন জেৰক্সৰ দোকানৰ পৰা সালাউদ্দিনক গ্ৰেপ্তাৰ কৰিছে এনআইএ। গ্ৰেপ্তাৰৰ পাছৰে পৰা বন্ধ হৈ আছে সালাউদ্দিনৰ জেৰক্সৰ দোকান। টুকুৰা কৃষ্ণাইৰ পৰা এনআইএ আৰু আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে কেইবাজনো লোকক। ইতিমধ্যে সোধা পোছাৰ অন্তত আটক কৰা লোকসকলক মুকলি কৰি দিছে। আৰু সালাউদ্দিন আয়ুবক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় ৰাইজে। গোৱালপাৰা জিলাৰ আগিয়াৰ টুকুৰাত এজন জৈশ-ই মহম্মদৰ লগত সম্পৰ্ক থকা লোকক গ্ৰেপ্তাৰ কৰিছে এনআইএ আৰু আৰক্ষীৰ দলে যুটীয়া অভিযান চলায়। কিন্তু লোকজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে সৰব হৈছে বা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় লোকসকলে। এখন জেৰক্সৰ দোকানৰ পৰা গ্ৰেপ্তাৰ কৰিছে লোকজনক। নিশা অভিযান চলাইছিল এনআইএ আৰু আৰক্ষীৰ দলে। জৈশ-ই মহম্মদৰ সদস্য সালাউদ্দিন আয়ুব লোকজনৰ নাম। জৈশ-ই মহম্মদৰ সদস্য সালাউদ্দিন আয়ুবক গ্ৰেপ্তাৰ কৰিছে এনআইএ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়। এখন জেৰক্সৰ দোকানৰ পৰা গ্ৰেপ্তাৰ কৰিছে সালাউদ্দিন আয়ুবক। টুকুৰা বজাৰৰ এখন জেৰক্সৰ দোকানত আছিল সালাউদ্দিন। গ্ৰেপ্তাৰৰ পাছৰে পৰা বন্ধ হৈ আছে সালাউদ্দিনৰ এই জেৰক্সৰ দোকানখন। টুকুৰা কৃষ্ণাইৰ পৰা এনআইএ আৰু আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে আন কেইবাজনো লোককো। ইতিমধ্যে সোধা পোছাৰ অন্তত আটক কৰা লোকসকলক মুকলি কৰি দিছে। ইপিনে সালাউদ্দিন আয়ুবক গ্ৰেপ্তাৰ কৰাক লৈ স্থানীয় লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গোৱালপাৰাৰ বিভিন্ন স্থানত এনআইএ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই কেইবাজনো লোকক জৈশ-ই মহম্মদৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত সোধা পোছাৰ বাবে আটক কৰিছিল, লগতে গ্ৰেপ্তাৰ কৰিছে এজন লোকক। সালাউদ্দিন আয়ুব নামৰ এজন লোকক জৈশ-ই মহম্মদৰ লগত জড়িত হৈ থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আমি অধিক জনাব বঙাইগাঁৱৰ সাংবাদিক কুলেন্দ্ৰ শইকীয়াই। কুলেন্দ্ৰ, নিশ্চিতভাৱে নামনি অসমৰ এতিয়া সব টাৰ্গেট হৈ পৰিছে সন্ত্ৰাসবাদী সংগঠনৰ। আৰু নামনি অসমৰ গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছিল এনআইএৰ দলে। আৰু সেই অভিযান কালত প্ৰায় 9জন লোকক আটক কৰা হৈছিল আৰু তাৰে এজনক গ্ৰেপ্তাৰ কৰা তথ্য ইতিমধ্যে আমি ND24 দৰ্শকসকলক জনাইছোঁ। আৰু শ্বেখ সালাউদ্দিন আয়ুবী নামৰ এজন লোকক ইতিমধ্যে গোৱালপাৰাৰ টুকুৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আৰু সেই আয়ুবী নামৰ লোকজনক ইতিমধ্যে এনআইএৰ দলে দিল্লীলৈ লৈ যোৱা বুলি আমি তথ্য লাভ কৰিছোঁ। আৰু এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে প্ৰায় 9জনকৈ লোকক ইয়াতে আপোনাৰ গোৱালপাৰাৰ যিটো আৰক্ষী ছাউনী আছে আমি দেখুৱাইছোঁ। ND24 দৰ্শকসকলক আয়ুষে দেখুৱাই গৈ আছে। গোৱালপাৰাৰ আৰক্ষী ছাউনীলৈ লৈ অনা হৈছিল আৰু তাত বিভিন্ন ধৰণৰ সোধপোছ কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। আৰু এনআইএৰ প্ৰায় 60-50জনীয়া এটা দল গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই থকা আমি দৃশ্য দেখুৱাইছিলোঁ। আৰু তাৰ সমান্তৰালকৈ আমি গোৱালপাৰাৰ সদৰ থানাত আয়ুবী নামৰ যিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে সেই আয়ুবী নামৰ লোকজনৰ দৃশ্য আমি তাত ল'বলৈ সক্ষম হৈছিলোঁ। আৰু আয়ুবীক ইতিমধ্যে দিল্লীলৈ লৈ যোৱা বুলি তথ্য লাভ কৰিছোঁ আমি। আৰু গ্ৰেপ্তাৰ কৰা হৈছে আয়ুবীক। তাৰ সমান্তৰালকৈ যি 9জন লোকক আৰু 8জন লোকক আটক কৰি ৰখা হৈছে, সেই আটক কৰি থকা লোকসকলৰ লগত এনআইএৰ যিটো দল আছে সেই দলটোৱে বিভিন্ন ধৰণৰ তদন্ত চলাই থকা বুলি আমি জানিব পাৰিছোঁ। আৰু এইখিনিতে আমি ND24 দৰ্শকসকলক জনাব বিচাৰিছোঁ যে কিছু ধনৰ লেনদেন হোৱা বুলি ইতিমধ্যে এনআইএৰ যিটো দল আছে সেই দলটো ইয়াত আহিছিল। আৰু সেই বহি ৰাষ্ট্ৰৰ লগত বিশেষকৈ বাংলাদেশ পাকিস্তানৰ যি সন্ত্ৰাসবাদী সংগঠন আছে জৈশ-ই মহম্মদ, সেই মহম্মদৰ লিংকমেন হিচাপে আয়ুবী নামৰ লোকজনে কাম কৰি থকাৰ ইতিমধ্যে তথ্য পোৱা গৈছে। আৰু যাৰ সেই তথ্যৰ ভিত্তিতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আয়ুবীক। আৰু টুকুৰা অঞ্চলত এখন জেৰক্সৰ দোকান দিয়া বুলি ইতিমধ্যে জানিব পাৰিছোঁ। তাৰ সমান্তৰালকৈ আপোনাৰ ধনৰ CSP হিচাপেও কাম কৰিছিল আয়ুবীয়ে। আৰু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে জেৰক্সৰ দোকান আৰু অনলাইনৰ যিহেতু বিজনেছ আছিল, আৰু সেই অনলাইনৰ বিজনেছৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে হয়তো সংযোগ স্থাপন হৈছিল আয়ুবীৰ। আৰু আয়ুবীৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে পূৰ্বতেও বিভিন্ন ধৰণৰ অভিযোগ থকা বুলি ইতিমধ্যে আমি খবৰ পাইছোঁ। আৰু আয়ুবীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এনআইএৰ তৰফৰ পৰা। আৰু আজি দিল্লীলৈ লৈ যোৱা হ'ব। ইতিমধ্যে আদালতত ট্ৰেনজিট ৰিমাণ্ড লৈ পেলাই দিল্লীলৈ ৰাওনা হৈছে। তাৰ সমান্তৰালকৈ গুৱাহাটীলৈ এনআইএৰ দল এটা ৰাওনা হৈছে। আৰু যি 8জন লোকক আটক কৰা হৈছে, আটক কৰাৰ কেইবাজনো লোকক লগত লৈ পেলাই গুৱাহাটীতো আজিৰ দিনটোত তাত
তদন্ত চলোৱা হ'ব আৰু সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত গোৱালপাৰা আপোনাৰ ধুবুৰী হওক বৰপেটা হওক বিভিন্ন স্থানত NIA দলৰ তাত চোকা দৃষ্টি থাকিব বিশেষকৈ যেহেতু ধনৰ লেনদেন হৈছে বিশেষকৈ সংখ্যালঘু অঞ্চলৰ যিসমূহ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত যিসমূহ দুখীয়া দৰিদ্ৰ লোক আছে সেই দুখীয়া দৰিদ্ৰ লোকসমূহে এক প্ৰকাৰ চফ্ট টাৰ্গেট আপোনাৰ জেইচি মহম্মদৰ বিশেষকৈ ভাৰত বিৰোধী কাৰ্যকলাপ কৰিবৰ বাবে হয়তো ধন দি পেলাই ভাৰত বিৰোধী কাৰ্যকলাপ কৰিবৰ বাবে উৎসাহ জগাই থকাৰ ইতিমধ্যে বহুত তথ্য প্ৰমাণ NIAৰ হাতত পৰিছে যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু হয়তো গ্ৰেপ্তাৰৰ তালিকা বৃদ্ধি হ'ব কিন্তু এটা কথা ঠিক যে নামনি অসমত যে সন্ত্ৰাসবাদী সংগঠন বিশেষকৈ পাকিস্তান বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনে এতিয়া শিপা মিলিছে সেই কথা জলজল পটপট হৈ পৰিছে আৰু আমি ND24 দৰ্শকসকলক গোৱালপাৰাৰ পৰা এই তথ্য দি গৈ আছোঁ আৰু আজিৰ দিনটোত যে NIAৰ অভিযান চলিছিল সেই অভিযানৰ দৃশ্য আমি আয়ুষ আৰু মই দেখুৱাই গৈ আছিলোঁ আৰু মূলত কথাটো হৈছে যে সন্ত্ৰাসবাদী সংগঠনৰ এতিয়া ইয়াত ঘাটি দেখিবলৈ পোৱা গৈছে আৰু ঘাটি পুলি পখাই উঘালিবলৈ NIAৰ দল উঠি পৰি লাগিছে বিশেষকৈ 5খন ৰাজ্যত যেহেতু অভিযান চলি আছে 5খন ৰাজ্যতে এতিয়া আপোনাৰ সন্ত্ৰাস বিৰোধী যি অভিযান আছে সেই অভিযান দেখিবলৈ পোৱা গৈছে NIAৰ তৰফৰ পৰা তাৰ সমান্তৰালকৈ অসম পুলিচ আছে অসমত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পোনপটীয়া সম্প্ৰচাৰ তথ্যখিনি জনোৱাৰ বাবে মানে জেৰক্সৰ দোকান এইখিনি কাৰণে বাকী কি কৰে সেইখিনিতো আমি নাজানো CSPটো এনেই আমি গম পাওঁ কিন্তু মই এতিয়া আণ্ডাৰষ্টেণ্ড ইমান নকৰোঁ মানে থুলমূল এনেই চলি থাকে আৰু এনেকুৱা বস্তুটো মানে ডিটেইলছ ভিতৰুৱা গেছ সেইখিনি আমি নাজানো কালি হয়তো কিমানমান সময় ধৰি আছিলে ইয়াতে ধৰি লওক 3.5-4 ঘণ্টামান মানে ভিডিঅ' ৰেকৰ্ডিং হৈছে মানে NIAৰ অফিচাৰবিলাক যিখিনি আহিছিল সিহঁতে তেনেকুৱা সময়লৈকে কৰিছে ইয়াতে পুলিচ CRP আছিল আছিল CSPটো সিমান আমি নাজানো এনেই মানে এক্সিছ বেংক কিবা লিখা আছিল আমিতো ইমান মাথা নামাৰোঁ যাৰ বিজনেছত জড়িত আৰু ইয়াতে আহিছে 1 মাহমান হ'ল এনেকুৱা হ'ব আগতে বেলেগ ঠাইত আছিল সিফালে আছিল নাই আগতে গম পাইছোঁ মানে যেতিয়া আহিল সোমাই আহিছে 12টা এনেকুৱা সময়ত হ'ব তেতিয়া মানে বস্তুখিনি চালোঁ এতিয়া এৰেষ্ট কৰিছে বুলি শুনিছোঁ এৰেষ্ট কৰিছে কালি লৈ গৈছে আবেলি মানত 4টা মানত লৈ গৈছে গোৱালপাৰা SP ৰিজাৰ্ভত লৈ গৈছে বুলি শুনা পাই আছোঁ কিমানজন মানুহ ইয়াৰ পৰা লৈছিল ইয়াৰ পৰা আমাৰ গোৱালপাৰা যিটো পাইছোঁ গোৱালপাৰাৰ পৰা মানুহ লৈছিল টোটাল 9জন ফাৰ্ষ্টতে আমি নিউজত পালোঁ 9জনৰ 2জন গাৰো আৰু 7জন হ'ল আমাৰ এইগিলা তে পাছত আবেলি আৰু নিউজ পালোঁ যে 7জন যখন আমাৰ ছাৰে নিউজ কৰি ক'ল যে 7জন মানুহ আমাৰ মৌলবাদী গোৱালপাৰাৰ পৰা আটক কৰা হৈছে তে সন্ধিয়াৰ পিছত যখন আমাক সিহঁতক পুছতাছ কৰি এৰি দিয়াৰ পাছত গোটাইগিলা এৰিয়ে দিল আমাক ফোন কৰি এৰি দিয়াৰ পাছত আহিল এজনক খালি ৰাখছে কি নাম ইয়াৰ নাম কিবা শেখ সালাত আয়ুবী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ